সময়ত কোৱা শুনিছো যে সেন্দুৰ যদি কিনিবলৈ যায় সেন্দুৰ হেনু কেতিয়াও ডৰাব নালাগে হয় হয় এটো খুব ডাঙৰ কথা কাৰণ সেন্দুৰ কিনিবলৈ যাওঁতে সেন্দুৰ দৰদাম কৰি আনিলে তাৰ প্ৰতি আস্থা ভাৱটো কমিব কোনোবা মানে বিভিন্ন ধৰণৰ আ অলংকাৰ পিন্ধো বা ধুনিয়া কাপোৰ এজোৰ পিন্ধো আ অলংকাৰ পিন্ধিলো ডিঙিত পিন্ধিলো কাণত পিন্ধিলো হাতত পিন্ধিলো কিন্তু যেতিয়ালৈকে হিৰত সেন্দুৰ নলওঁ বা কপালত ফুটটো নলওঁ তেতিয়ালৈকে যেন আমাৰ সম্পূৰ্ণ সেই মানে অলংকাৰ আভৰণ হোৱা নাই যাৰ কথা কলো বিভিন্ন পূজাৰ কথা কৈছো বিশেষকৈ আমাৰ মাৰ যেতিয়া পূজা হয় তেতিয়া বিবাহিতা মহিলাসকলে বহুত সময়ত শুনিবলৈ পাওঁ যে কাৰোবাক উপহাৰ স্বৰূপে যদি আমি সেন্দুৰৰ টেমা এটা বিবাহিতা মহিলাই বা মানে সধবা মহিলা এগৰাকীয়ে যদি তেনে ধৰণে উপহাৰ আন এগৰাকীক দিয়ে এইজনে সিজনীক দিয়ে তেতিয়া হলে হেনু তাৰ জৰিয়তেও ঘৰখনত সুখ শান্তি সমৃদ্ধি আহে লগতে নিজৰ স্বামীৰো আয়ুস বৃদ্ধি হয় গতিকে সেই কথাটো সঁচানে অলংকাৰতকৈ শ্ৰেষ্ঠ মানে দেৱ দুৰ্লভ এই সেন্দুৰ মানে সৰ্বৰত্নধিকং দিব্যং আৰু ই দৈবীয় বা আধ্যাত্মিক দৈবিক গুণ সম্পন্ন এই সেন্দুৰটো মানে শিৰত ধাৰণ কৰিলে হিন্দুৰ হল সৌন্দৰ্যৰ প্ৰতীক হিন্দুৰ হল শক্তিৰ প্ৰতীক হিন্দুৰ হল লক্ষ্মীৰ প্ৰতীক মানে ৰাধাৰ অন্য এটা ৰূপ লক্ষ্মী গতিকে সেই যি গৰাকী মহিলাই অতি আনন্দৰে সেন্দুৰ শিৰত ধাৰণ কৰিব তেওঁৰ ঘৰত লক্ষ্মীয়ে নিবাস কৰিব সকলো অলংকাৰতকৈ উৎকৃষ্ট অলংকাৰ হৈছে হেনু সেন্দুৰ হয় আমি হিন্দু সনাতন ধৰ্মৰ মহিলাসকলে বিবাহিতা মহিলাসকলে চাবচোন আমি হাতত পিন্ধো কাণত পিন্ধো ডিঙিত পিন্ধিলো ধুনিয়া এজোৰ কাপোৰ পিন্ধিলো কিন্তু যেতিয়ালৈকে আমি সেই বিবাহিতা মহিলাসকলে শিৰত সেন্দুৰ নলওঁ বা কপালত এটা ফুট নলওঁ আমাৰ যেন অলংকাৰ আভৰণ নহয় গতিকে এই সেন্দুৰৰ তাৎপৰ্য অতিকৈ অধিক আৰু সেন্দুৰৰ গুৰুত্ব বা মহত্ব আমাৰ সনাতন ধৰ্মৰ হিন্দু ধৰ্মৰ মহিলাসকলৰ বাবে খুবেই অধিক আমাৰ যিকোনো মাংগলিক অনুষ্ঠান হওক বা যিকোনো পৰ্বত সেন্দুৰৰ সেই সৰু টেমাটোৰ বিশেষত্ব বা প্ৰয়োজনীয়তাটো আপোনাক বিৱৰণ কৰি মই শেষ কৰিব নোৱাৰো গতিকে হেদিকো এটা বিষয় লৈ আজিৰ আমাৰ এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে সেন্দুৰ আমি কিয় পৰিধান কৰিব লাগে সেন্দুৰৰ বিশেষত্বসমূহ কি সেন্দুৰ আমি শিৰত ললে আমি কি আমাৰ সাংসাৰিক জীৱনৰ বা আমাৰ স্বামীৰ কাৰণে কি সুফল কঢ়িয়াই আনিব পাৰো ঘৰখনৰ কাৰণে কেনে ধৰণে শ্ৰীবৃদ্ধি আনিব পাৰো সেই বিষয়ে আজি আমি আমাৰ অতিথিৰ সৈতে কথা পাতিম আৰু মোৰ সৈতে এই বিভিন্ন বিষয়ত কথা পাতিবলৈ সেন্দুৰ সম্পৰ্কে বহুতো কথা জনাবলৈ আপোনালোকৰ সৈতে আজি থাকিব এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট তথা বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক অনুষ্ঠানটিত তেওঁক স্বাগতম জনাওক আৰু শাস্ত্ৰী ডাঙৰীয়া আজি খুব গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আহিছো সেয়া হৈছে সেন্দুৰ আপোনাৰ পৰা বিশদভাৱে আজি জানিবলৈ পাম বুলি আশা ৰাখিছো প্ৰথমতে অনুষ্ঠানটিলৈ স্বাগতম জনাইছো এই অনুষ্ঠানৰ জৰিয়তে মই সকলোলৈকে শুভেচ্ছা জনাইছো প্ৰথমতে জানিম যে সেন্দুৰনো কি সেন্দুৰৰ বিশেষত্ব কি সেন্দুৰৰ তাৎপৰ্য কি কাৰণ আমাৰ যিকোনো মাংগলিক অনুষ্ঠান যিয়েই নহওক কিয় সেয়া ঘৰ লোৱা হওক পূজা হওক সকলোতে সেন্দুৰৰ প্ৰয়োজন হয় এতিয়া সেন্দুৰ হৈছে প্ৰথম কথাই হৈছে সেন্দুৰ শক্তিৰ প্ৰতীক শক্তি সৌন্দৰ্য সিদ্ধি আৰু সফলতা মানে সমৃদ্ধি সফলতা শক্তি আৰু সৌন্দৰ্য এই চাৰিওটা বস্তুৰ সিদ্ধিৰ কাৰণ হৈছে সেন্দুৰ শক্তিৰ পূজাতে হওক বা শক্তি সামৰ্থ্যৰ কাৰণে ৰঙা ৰংটোৱে সেন্দুৰটোৱে যিটো এটা বাৰ্তা কঢ়িয়াই আনে সেই বস্তুটো আন বস্তু দিব নোৱাৰে সেন্দুৰে যিটো এটা আনন্দ মনত যিটো আনন্দৰ জোৱাৰ তোলে সেই বস্তুটো আন বস্তু দিব নোৱাৰে গতিকে সেই কাৰণে সেন্দুৰ আমাৰ ইতিপূৰ্বৰে পৰা ইতিহাসে ঢুকি পোৱা বহু আগৰে পৰা এই সেন্দুৰ আমাৰ সনাতন মহিলাসকলে ধাৰণ কৰিছে তাৰ উপৰি আমাৰ সকলো পূজা পাৰ্বণতেই এই সেন্দুৰৰ ব্যৱহাৰ আনকি দেৱতাসকলক আৰু সেন্দুৰ অতি প্ৰিয় সকলো দেৱ-দেৱীৰ কাৰণে সেন্দুৰ আমি আভৰণ হিচাপে প্ৰসাধন সামগ্ৰী হিচাপে প্ৰথম তেওঁক উৎসৰ্গা কৰিব লাগে আৰু সেই উৎসৰ্গিত সেন্দুৰ ধাৰণ কৰিলেওতো বহুত সুফল আছে সেই কথাটো আমি বাৰু পিছৰ সময়ত কম কিন্তু সেন্দুৰৰ এটা বিশেষ কথা কৈছে সৰ্বৰত্নধিকং দিব্যং সকলো ৰত্নতকৈ শ্ৰেষ্ঠ দিব্য আভৰণৰ তুল্য সকলো আভৰণৰ অলংকাৰতকৈ শ্ৰেষ্ঠ দিব্য গুণ সম্পন্ন দিব্য গুণ সম্পন্নম ভৰতু আয়ু যশ কীৰ্তি বৰ্ধনায় ভৰতু মানে প্ৰতি স্বামী স্থানৰ আয়ু যশ কীৰ্তি বৃদ্ধিৰ কাৰণে সিন্দুৰং প্ৰতিগৃহ্যতাম মানে সিন্দুৰ মই এয়া গ্ৰহণ কৰিলো এই বুলি মহিলা গৰাকীয়ে যদি সিন্দুৰ ধাৰণ কৰে তেনেহলে সেইখন ঘৰত প্ৰতি সুস্বাস্থ্য দীৰ্ঘ জীৱন সমৃদ্ধি ধন সম্পদ সুখ শান্তি
সেইখন ঘৰত বিৰাজিত হ'ব গতিকে সেই ভাৱনা বা সেই কথা সেই আধ্যাত্মিক চিন্তা আগত ৰাখি সকলো হিন্দু মহিলাই এই সিন্দুৰ শিৰত ধাৰণ কৰিব লাগে আৰু সিন্দুৰ সদায় ধাৰণ কৰোতে কি কৰিব লাগে ঊৰ্ধ্বমুখী ভাৱত পূৰ্বমুখে থিয় হৈ সিন্দুৰটো ওপৰলৈ ঊৰ্ধ্বমুখী ভাৱত সিন্দুৰ ধাৰণ কৰিব লাগে সিন্দুৰ ধাৰণ কৰাৰ আটাইতকৈ উত্তম যিটো দিশ বা আটাইতকৈ উত্তম যিটো প্ৰক্ৰিয়া হয় উত্তম দিশটো হৈছে পূৰ্বমুখত থাকি সিন্দুৰ ধাৰণ কৰিব লাগে উত্তৰ মুখতো পাৰি পূব উত্তৰ এই দুটা মুখ মানে প্ৰশস্ত তাৰ ভিতৰত নাম্বাৰ 1 হৈছে পূৰ্বমুখত থাকি সিন্দুৰ ধাৰণ কৰিব লাগে সিন্দুৰটো ধাৰণ কৰিবলৈ এনেকে কৈছে যে সূৰ্য যেতিয়া ব্ৰহ্ম মুহূৰ্ত সূৰ্য যেতিয়া এটা ৰঙা ফটোৰ দৰে হৈ উঠে পূৰ্ব দিশত তেতিয়াই যদি মহিলাই স্নান পূৰ্বক সিন্দুৰ ধাৰণ কৰে নহয় সেইখন ঘৰত শ্ৰীবৃদ্ধি হ'ব সেইখন ঘৰত পুৰুষ সকলৰ আয়ুযকৃতি বৃদ্ধি হ'ব সেইখন ঘৰত শান্তি সমৃদ্ধি সদায় প্ৰতিষ্ঠিত হ'ব বুলি কোৱা আছে আৰু আমাৰ ভাৰতবৰ্ষত মহিলাক যুগে যুগে দেৱী জ্ঞান কৰা হৈছে দেৱী স্থান দিয়া হৈছে গতিকে দেৱী হিচাপে তেওঁলোকক সেই সিন্দুৰ যেনেকে দেৱীৰ পূজাত বা দেৱ দেৱীৰ পূজাত সকলো মাংগলিক অনুষ্ঠানত আমি সিন্দুৰ মানে অৰ্পণ কৰো তেনেকে সেই মহিলা গৰাকীকো চাবচোন আপুনি অন্য উপহাৰ দিয়াৰ আগত যদি এক পেকেট আপোনাক মূল্য তেনে কম মানে মূল্য মানে তাৰ দামটো তেনে কম কিন্তু তাৰ মূল্য অপৰিসীম টকা পইচাৰে তাৰ মূল্যটো জুখিব নোৱাৰি অত্যন্ত আনন্দিত আৰু আহ্লাদিত কৰে খুবেই গুৰুত্বপূৰ্ণ হয় এইখিনিতে আৰু এটা কথা সুধিছো আপোনাক আমাৰ সাধাৰণতে কোৱা হয় যে আমাৰ মাহৰ সেই বিশেষ দিন কেইটাত বিশেষকৈ মহিলাসকলৰ পিৰিয়ডছৰ দিন কেইটাত সেন্দুৰটো লবলৈ নাপায় বুলি কয় সেইটো পায় নে নাপায় দেও আচলতে সেন্দুৰ যেহেতু শক্তিৰ প্ৰতীক আৰু ই মাংগলিক কথা সেই সময়টো এটা আমি আছুতীয়া সময় বুলি ধৰি লওঁ গতিকে সেই সময়ত সেন্দুৰ আচলতে গ্ৰহণ কৰিব নালাগে কাৰণ সেন্দুৰ আমি যেহেতু প্ৰত্যেকটো গৃহ আৰম্ভৰ পৰা ঘৰটোৰ খুঁটা পোতাৰ পৰা আৰম্ভ কৰি একে গৃহ প্ৰৱেশলৈকে তাৰ পিছত সকলো দেৱ দেৱীৰ পূজা অৰ্চনাত আমি যেহেতু সেন্দুৰ আমি কি কৰো অৰ্চনা কৰো সেন্দুৰ অৰ্পণ কৰো গতিকে সেই আছুতীয়া দিনকেইটাত সেন্দুৰ লোৱাটো বাধা আৰোপ কৰা আছে গতিকে ল'ব নালাগে হয় এতিয়া আহো পৰৱৰ্তী প্ৰশ্নটোলৈ আপুনি কিছু সময় আগতে কৈছিলে যে সেন্দুৰৰ দৰ তেনেই কম কিন্তু তাৰ মূল্য অপৰিসীম তাৰ মূল্য আমি কোনো টকা পইচাৰে জুখিব নোৱাৰো এতিয়া সাধাৰণতে এইটো কথাও মই শুনিছো যে সেন্দুৰ কিনিবলৈ যাওঁতে সেন্দুৰৰ সৰু টেমা কিনিবলৈ যাওঁতে আমাৰ মহিলাসকলৰ সাধাৰণতে এটা মানে স্বভাৱ থাকে যে আমি সকলো বস্তু দৰাও কিন্তু এইটো কথা কোৱা হয় যে সেন্দুৰৰ মূল্যটো টেমাটোৰ মূল্যটো কেতিয়াও দৰাব নাপায় সেইটো কিহৰ কাৰণে এইটো এই কথাটো হৈছে তাৰ যেহেতু মূল্য তাৰ ভিতৰত যি তাৰ গুণ যিটো আছে সেই গুণটোৰ অপৰিসীম দিগন্ত পৰ্যন্ত দিগন্ত পখাৰি তাৰ যি গুণ সেই গুণখিনি পাবৰ কাৰণে তাক দৰদাম কৰি তাক মানে তুচ্ছ কৰিবলৈ নাপায় এই তুচ্ছ দৰদাম কৰিলে তুচ্ছ কৰা হয় বা সেই বস্তুটোৰ প্ৰতি অনীহা প্ৰকাশ কৰা হয় গতিকে যি দাম কোৱা হয় তাক অনায়াসে আনন্দ সহকাৰে সেই মূল্যটো সেই পইচাটো দি আনিলে তাৰ যি গুণৰাশি সেই গুণৰাশি তাত সম্পূৰ্ণৰূপে প্ৰাপ্তি হয় বুলি এটা ধাৰণা আছে সেইকাৰণে দৰদাম কৰিবলৈ নাপায় হয় আৰু যি যাৰ পৰা আমি কিনো সেই বেপাৰীজন তেওঁক আচলতে সন্তুষ্ট কৰাও হয় দৰদাম নকৰে আৰু এটা কথা এইখিনিতে আৰু এটা চিন্তাধাৰা এনে ধৰণৰো জড়িত হৈ থাকিব পাৰে নেকি যে সেন্দুৰ আমি যিহেতু আমাৰ স্বামীৰ নামত সেন্দুৰটো লওঁ আৰু তেওঁৰ যিদৰে জীৱন আমাৰ কাৰণে মূল্যবান তাৰমানে অমূল্য তেওঁক আমি কোনো মূল্যৰে আমি সেই জীৱনটো হেৰি কৰিব নোৱাৰো গতিকে তেওঁ যিদৰে আমাৰ কাৰণে অমূল্য বা খুবেই মূল্যবান সেই তেওঁৰ নামত যিহেতু সেন্দুৰটো লোৱা হয় সেইটো কাৰণে আচলতে দৰদাম কৰিব নাপায় কাৰণ স্বামী আমাৰ হিন্দু সমাজত নাৰীসকলৰ কাৰণে স্বামীয়ে তেওঁৰ জীৱন স্বামীয়ে সকলো অলংকাৰ আভৰণ বা দেহ মন প্ৰাণ গতিকে এই ধাৰণা যিগৰাকী মহিলাৰ থাকে তেওঁলোকৰ ঘৰখনত সদায় সুখ সমৃদ্ধি প্ৰাপ্তি হ'ব আৰু তেওঁলোকৰ ল'ৰা ছোৱালীও আধ্যাত্মিকভাৱে অতি আগবঢ়া হ'ব আৰু শৈক্ষিক দিশতো বা সামাজিক দিশতো তেওঁলোক অত্যন্তভাৱে এটা সফল আৰু সমৃদ্ধি বা এটা সুস্থ পৰিয়াল হিচাপে সমাজত পৰিগণিত হ'ব বা বিবেচিত হ'ব আৰু তেওঁলোকৰ পৰা সমাজ উপকৃত হ'ব গতিকে মহিলাগৰাকীৰ সেন্দুৰ ধাৰণৰ ওপৰতেই আটাইখিনি কথা চাওকচোন দেখাত সেন্দুৰ কিন্তু তাৰ পৰা এখন সমাজত এনে এটা সুদূৰ প্ৰসাৰী এই প্ৰশান্তি বিয়পাই দিব পাৰে গতিকে তাক ভাবিলে খুব আচৰিত গতিকে এইখিনি আমাৰ ফালৰ পৰা আহ্বান যে সেন্দুৰ লওঁতে আপুনি যিখিনি কথা দেৱে ক'লে কোনটো মুখে বা কোন দিশে থিয় হৈ কোনটো দিশৰ ফালে মুখ কৰি আপুনি ল'ব লাগে কিদৰে ল'ব লাগে ঊৰ্ধ্বগামী হৈ মানে ওপৰলৈ মানে এরকম
কপালৰ পৰা পিছফাললৈ মানে টানিব লাগে হয় গতিকে এই বিভিন্ন ধৰণৰ নিয়ম সম্পৰ্কে আপোনালোকে জানিলে আৰু অনুষ্ঠানটি চাই ভাল পাইছে বুলি আশা ৰাখিছো জনাবচোন কেনেকুৱা পালে বা সেন্দুৰ সম্পৰ্কে যদি আপোনাৰো কিবা ক'বলগীয়া আছে তেতিয়া হলেও জনাবচোন কমেন্ট কৰিব এনে ধৰণৰ আৰু কি কি বিষয় লৈ আমি অনুষ্ঠান কৰাটো আপোনালোকে বিচাৰে বা আপোনালোকৰ জানিবলগীয়া কিবা বিষয় আছে নেকি যেটো আমি অনুষ্ঠানৰ জৰিয়তে আপোনালোকক সেই বিষয়ে অৱগত কৰাব পাৰো বা জনাব পাৰো আমাক কমেন্ট কৰি জনাবচোন আৰু যদি অনুষ্ঠানটি চাই ভাল পাইছে তেতিয়া হলে শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিও লৈ আমি পুনৰ আপোনালোকৰ কাষত আহি থাকিম নটিফিকেশনৰ কাৰণে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু দেৰ হৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেওঁৰ নাম্বাৰটো আমাৰ স্ক্ৰিনত ৰিফ্লেক্ট হৈয়ে থাকে আপুনি খুব সুন্দৰকৈ নাম্বাৰটো নোট কৰি লওক আৰু তেওঁৰ হৈতে যোগাযোগ কৰিব পাৰিব পিছে দেও সময় হৈ গল আজি আমি সেন্দুৰ সম্পৰ্কে বহুতো কথা পাতিলো আমি আকৌ এনে ধৰণৰ বিভিন্ন বিষয় লৈ পুনৰ উপস্থিত হ'ম গতিকে আজি দুই গৰাকীয়ে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব নমস্কাৰ